ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টো আধান নিকায় এটাৰ স্থিতিশক্তিৰ ওপৰত আধান নিকায় এটাৰ স্থিতিশক্তি পটেনশিয়াল এনাৰ্জি অফ এ সিস্টেম অফ চাৰ্জেছ আধান নিকায় মানে কি কৈছো যে এই এনেকুৱা এটা ব্যৱস্থাত n সংখ্যক আধান থাকিব পাৰে n সংখ্যক আধান থাকিব পাৰে গতিকে এনেকুৱা ব্যৱস্থা এটাৰ বাবে স্থিতিশক্তি কিমান হয় সেইটো আমি কেনেকৈ গণনা কৰিম আৰু সেইটো গণনা কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিছো যে দুটা আধান q1 আৰু q2 দুটা আধান q1 আৰু q2 কেন্দ্ৰ এই দুটা q1 আৰু q2 ইহঁতৰ কেন্দ্ৰৰ পৰা মানে মূল বিন্দুৰ পৰা অৱস্থান ভেক্টৰ r1 আৰু r2 এই দুটাৰ অৱস্থান ভেক্টৰ r1 আৰু r2 এতে এই নিকায়টো গঠন কৰিবলৈ কিমান পৰিমাণৰ কাৰ্য কৰিব লাগিব প্ৰথমে আমি তাক গণনা কৰো এই দুটা আধানেৰে গঠিত নিকায়টো এই নিকায়টো গঠন কৰিবলৈ কিমান কাৰ্য কৰিব লাগিব সেইটো আমি প্ৰথমতে চাই লম তাৰ অৰ্থ হৈছে কেনেকৈ হৈছে যে এইটোৱে যে আমি প্ৰথমতে এই q1 q2 আধান দুটা অসীমত আছে বুলি ধৰিলম অসীমত আছে বুলি ধৰিলম আৰু এই অসীমৰ পৰা আধান দুটা আনোতে এটা এটাকে আনিম আনোতে কিমান কাৰ্য কৰিব লগা হয় সেই কাৰ্য আমি গণনা কৰিম প্ৰথমতে আমি কি কৰো q1 আধানটো অসীমৰ পৰা r1 অৱস্থানলৈ আনা বুলি ধৰি লওঁ সেই ক্ষেত্ৰত প্ৰথমতে ইয়াত কোনো আধান নাছিলে গতিকে ইয়াত কোনো বিভৱ থকাৰ প্ৰশ্ন নুঠে গতিকে অসীমৰ পৰা q1 আধানটো r1 অৱস্থানলৈ আনোতে কোনো কাৰ্য কৰিবলগীয়া নহয় কোনো কাৰ্য কৰিবলগীয়া নহয় যেহেতু কোনো ক্ষেত্ৰ নাছিলে যেহেতু কোনো বাহ্যিক ক্ষেত্ৰ নাছিলে গতিকে কোনো কাৰ্য কৰিবলগীয়া নহয় অৰ্থাৎ কাৰ্যৰ মান অসীমৰ পৰা q1 টো আনোতে কৰিবলগীয়া কাৰ্যৰ মান 0 হ'ব এই আধানটোৱে এতিয়া মহাশূন্যৰ এই স্থানত বিভৱ উৎপন্ন কৰিব হে r1 অৱস্থানত কি কৰিব বিভৱ উৎপন্ন কৰিব আৰু তাৰ মান হ'ল v1 equal to 1/4 pi epsilon naught 1/4 pi epsilon naught q1 r1 p q1 r1 p ইয়াত r1 p হ'ল যে কি যে q আধান তো থকা স্থানৰ পৰা মহাশূন্যৰ p বিন্দুলৈ দূৰত্ব কোনো বাহ্যিক ক্ষেত্ৰ নথকাৰ বাবে q1 আধানক r1 লৈ আনোতে কৰিবলগীয়া কাৰ্যৰ মান 0 হ'ল গতিকে এই আধানটোৱে মহাশূন্যৰ এই স্থানত উৎপন্ন কৰা বিভৱ হ'ব ইমান v1 = 1/4 pi epsilon naught q1 over r1 p r1 p হৈছে q আধানটো থকা স্থানৰ পৰা মহাশূন্যৰ p বিন্দুলৈ দূৰত্ব গতিকে বিভৱৰ সংজ্ঞাৰ পৰা আমি ক'ব পাৰো যে অসীমৰ পৰা q2 আধানটো r2 অৱস্থানলৈ আনোতে কৰিবলগীয়া কাৰ্য হ'ব q1 আধানৰ বাবে r2 অৱস্থানত উদ্ভৱ হোৱা বিভৱৰ q2 গুণৰ সমান সেই ক্ষেত্ৰত কাৰ্য হ'ব কিমান সেই ক্ষেত্ৰত কাৰ্য হ'ব q2 v1 সেই ক্ষেত্ৰত কাৰ্য হ'ব q2 v1 অৰ্থাৎ ইমান গুণ হ'ব q2 ইমান গুণ অৰ্থাৎ q2ৰ ওপৰত কৰা কাৰ্য হ'ব 1/4 pi epsilon naught q1 q2 r12 r12 হৈছে কি r12 হৈছে q1 আৰু q2ৰ মাজৰ দূৰত্ব r12 হৈছে q2 এই দুটাৰ মাজৰ দূৰত্ব গতিকে এতিয়া আমি দেখিলো যে স্থিতিবৈদ্যুতিক বল আমি যে জানো যে স্থিতিবৈদ্যুতিক বল ৰক্ষণশীল বল গতিকে সম্পন্ন
হোৱা কাৰ্যখিনি নিকায়টোত স্থিতিশক্তি হিচাপে সঞ্চিত হৈ থাকে এই কাৰ্যখিনি এই নিকায়টোত স্থিতিশক্তি হিচাপে সঞ্চিত হৈ থাকিব গতিকে স্থিতিশক্তি কিমান হ'ব গতিকে আমি এইটো স্থিতিশক্তি এইটো আমি স্থিতিশক্তি 1/4 pi epsilon naught q1 q2 over r1 2 গতিকে এইটো আমি এনেকে লিখিব পাৰো গতিকে স্থিতিশক্তি হ'ব ইমান যদি আমি q1 নানি q2 আধান যদি প্ৰথমতে আনিলো হেতেন আৰু তাৰ পিছত q1 আধান আনিলো হেতেন তেন্তে স্থিতিশক্তি একেই থাকিব নাই তেতিয়াও স্থিতিশক্তিৰ মান একেটাই থাকিব সাধাৰণতে কি হয় যে নিৰ্ধাৰিত স্থানলৈ আমি যি পথেৰে নানু কিয় আধান যি পথেৰে নানু কিয় এই সমীকৰণটো একেটাই থাকিব কাৰণ স্থিতিবৈদ্যুতিক বল ৰক্ষণশীল বল ই পথ নিৰ্ভৰশীল নহয় এই কথাটো মনত ৰাখিব লাগিব এতিয়া আমি এই সমীকৰণটোৰ পৰা আমি q1 আৰু q2 আধানৰ প্ৰকৃতি ইয়াৰ নেচাৰ প্ৰকৃতি পজিটিভ নে নিগেটিভ চিহ্নটো এই দুইটা চিহ্নৰ বাবে প্ৰযোজ্য হয় যদিহে q1 q2 greater than 0 যদিহে q1 q2 greater than 0 হয় অৰ্থাৎ দুইটা ধনাত্মক হয় তেতিয়া হলে কি হ'ব স্থিতিশক্তি ধনাত্মক হ'ব আৰু কি কাৰণে হ'ব যে এইটো এই কাৰণে হ'ব যে সমজাতীয় দুইটা সমজাতীয় আধানৰ বাবে বিদ্যুৎ স্থিতিবৈদ্যুতিক বল বিকৰ্ষণী হ'ব আৰু সেই অসীমৰ পৰা আমি এই বিকৰ্ষণী বলৰ বিপৰীতে সসীম দূৰত্বত থকা অৱস্থানলৈ আধান দুটা আনিবলৈ বিকৰ্ষণী বলৰ বিপৰীতে ধনাত্মক কাৰ্য কৰিব লাগিব ধনাত্মক কাৰ্য সম্পন্ন কৰিব লাগিব আনহাতে যদি বিষম জাতীয় হয় q1 q2 less than 0 হয় স্থিতিবৈদ্যুতিক বলটো কি হ'ব আকৰ্ষণী প্ৰকৃতিৰ হ'ব সেই ক্ষেত্ৰত আধানটোক নিৰ্ধাৰিত স্থানৰ পৰা অসীমলৈ নিবলৈ হলে আমি আকৰ্ষণী বলৰ বিপৰীতে ধনাত্মক কাৰ্য কৰিব লাগিব আন কথাত অসীমৰ পৰা বৰ্তমানৰ অৱস্থানলৈ ঋণাত্মক পৰিমাণৰ কাৰ্য কৰিব লাগিব ইয়াৰ বাবে স্থিতিশক্তি ঋণাত্মক বুলি কোৱা হ'ব এতিয়া এইটো কেইবাটাও বিন্দুসম আধান থকা নিকায় এটাৰ বাবেও এই সমীকৰণটো সমানেই প্ৰযোজ্য হ'ব এতিয়া আমি তিনিটা এনেকুৱা আধানৰ ক্ষেত্ৰত কেনেকুৱা হয় সেইটো আমি প্ৰথম সেইটো চাওঁ এতিয়া আমি কেইবাটাও বিন্দুসম আধান থকা নিকায় এটাৰ বাবে স্থিতিবৈদ্যুতিক শক্তি কিমান হয় সেইটো নিৰ্ণয় কৰিম সেইটো নিৰ্ণয় আমি এতিয়া তিনিটা আধান আছে q1 q2 q3 এনেকুৱা এটা তিনিটা আধান থকা এটা ব্যৱস্থা ইয়াৰ বাবে স্থিতিশক্তি আমি নিৰূপণ কৰিম প্ৰথমতে আমি ধৰিলো যে এই আধান তিনিটাৰ অৱস্থান ভেক্টৰ q1 ৰ অৱস্থান ভেক্টৰ মহাশূন্যত q1 ৰ অৱস্থান ভেক্টৰ r1 অৱস্থান ভেক্টৰ r1 q2 ৰ বাবে r2 আৰু q3 ৰ বাবে r3 অৱস্থান ভেক্টৰ ক্ৰমে r1 r2 r3 ঠিক আগতে যেনেকৈ আমি কৰিছিলোঁ যে q1 আধানটো অসীমৰ পৰা r1 অৱস্থানলৈ আনিম আৰু তাৰ বাবে কোনো কাৰ্য সম্পন্ন নহয় তে একেদৰে q2 আধানটো অসীমৰ পৰা r2 লৈ আনিম আৰু সেই ক্ষেত্ৰত সম্পন্ন কাৰ্য হ'ব q1 v1 r2 q1 v1 r2 equal to হ'ব 1/4 pi epsilon naught over q1 q2 over r1 2 এইটো আমি ইকুৱেশ্যন নম্বৰ 1 দিলো r1 2 q1 আৰু q2 আধানে p বিন্দুত বিভৱ সৃষ্টি কৰে আৰু ইয়াৰ মান হ'ল গতিকে এই q1 আৰু q2 এ p বিন্দু এটা যদি আমি ধৰিলো তাত বিভৱ সৃষ্টি কৰিব আৰু সেই বিভৱৰ মান হ'ব
V12 তাৰমানে Q1 আৰু Q2 ৰ বাবে সৃষ্টি হোৱা বিভৱ 1/4 pi epsilon naught Q1 R1P plus Q2 R2P গতিকে P বিন্দুত এই দুটা আধানে সৃষ্টি কৰা বিভৱ হ'ব ইমান এবাৰ আমি Q3 আধানটো আমি R3 লৈ আনোতে Q3 আধানটো আমি ইয়ালৈ আনিছোঁ R3 অৱস্থানলৈ আনিছোঁ আৰু সেইটো হ'ব সেই ক্ষেত্ৰত কিমান আমি সেই ক্ষেত্ৰত কাৰ্য হ'ব কিমান এই কাৰ্যৰ Q3 গুণ হ'ব এই কাৰ্যৰ Q3 গুণ হ'ব তাৰ মানে ইয়াৰ কাৰ্য এই কিমান কাৰ্য হ'ব V1 V2 ইনটু Q3 কাৰ্যৰ মান হ'ব ইমান গতিকে আমি লিখিম যে Q3 V12 equal to 1/4 pi epsilon naught 4 pi epsilon naught Q1 Q3 upon Q1 Q3 upon R1 3 plus Q2 Q3 upon R2 3 ইমানখিনি আমি কাৰ্য কৰিব লাগিব গতিকে এই গোটেই আধান ব্যৱস্থাটো এই নিকায়টো স্থাপন কৰোঁতে কৰিবলগীয়া বিভিন্ন স্তৰত কৰিবলগীয়া কাৰ্য মুঠ কাৰ্য হ'ব এই গোটেইখিনি কাৰ্যৰ যোগফলৰ সমান এই কাৰ্যখিনি হ'ব মুঠ শক্তি স্থিতিবৈদ্যুতিক শক্তি গতিকে স্থিতিবৈদ্যুতিক শক্তি হ'ব U equal to এইটো প্লাছ এইটো আটাই কেইটাতে 1/4 pi epsilon naught আছে so we take it as common এইটো ললো আমি তাৰ পিছত Q1 Q2 over R12 plus Q1 Q3 R13 plus Q2 Q3 R23 so this is equation number 4 গতিকে এইটোৱে হ'ল নিকায়টোৰ চূড়ান্ত স্থিতি শক্তি আৰু ইয়াক ইউৰে প্ৰকাশ কৰা হয় গতিকে এই সমীকৰণটো নিকায়টো কেনেধৰণে সংযোজিত কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণটো হ'ল কি স্থিতিবৈদ্যুতিক বলৰ প্ৰকৃতি ৰক্ষণশীল তাৰ কাৰণটো হ'ল স্থিতিবৈদ্যুতিক বলৰ প্ৰকৃতি ৰক্ষণশীল সেইকাৰণে সম্পন্ন হোৱা কাৰ্যখিনি পথৰ ওপৰত নিৰ্ভৰ নকৰে গতিকে নিকায়টো কেনেদৰে গঠিত হৈছে তাৰ ওপৰত নহয় যে স্থিতি শক্তিয়ে নিকায়টোৰ বৰ্তমান অৱস্থাটোৰহে বৈশিষ্ট্য প্ৰকাশ কৰে